Hey guys, प्रथमे आपनाक वेलकम करिसु जॉब एला डेस्क यूट्यूब चैनल तर মই আজি आपनाक प्रोवाइड करिम श्रीमंत शंकरदेव यूनिवर्सिटी ऑफ हेल्थ सर्विसर পৰা আহিছে VHC নার্সিং কাউন্সিলৰ যেটো সেকেন্ড কাউন্সিলিং আছে তাৰ কাৰণে নোটিফিকেশন আহিছে আৰু মই এইটো ভিডিওত আপোনাক তাৰ এইটো কমপ্লিট ডিটেইলছ হয় সিস্টেমেটিক প্ৰোভাইড কৰিম যদি আপুনি ইন্টারেস্টেড তো ভিডিওটো কমপ্লিট চাব যদি এইটো নোটিফিকেশন ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড সাৰ্ভিস যেটো BHC নাৰ্সিংৰ সেকেন্ড যেটো কাউন্সিলিং আছে 2025 ৰ কাৰণে তাতে শিডিউল ফি অনলাইন এপ্লিকেশন যেটো প্ৰসেস হয় লগতে আপোনাৰ যেটো ওভাৰভিউ আছে মই আপোনাক এই ভিডিওত প্ৰোভাইড কৰিম যদি আপুনি ইন্টারেস্টেড তো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব প্ৰথমতে যেটো বেসিক এণ্ড হাইলাইটস কেখিনি চাই লওক ইউনিভাৰ্চিটি হয় শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সাৰ্ভিসৰ পৰা আহিছে নোটিফিকেশনটো যেটো আপোনাৰ কোর্স হয় এটো BHC নার্সিংৰ কাৰণে হ'ব যেটো নোটিফিকেশন আহিছে আৰু কাউন্সিলিং যেটো ৰাউন্ড হয় এটো সেকেন্ড ৰাউন্ড হ'ব আৰু যেটো ৰাউন্ড আপুনি অনলাইনত চেক কৰিব পাৰিব মানে অনলাইনত হ'ব ৰাউন্ডটো অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে তো প্ৰথমে আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.ssuhs.in বুলি তেতিয়া হলে আপুনি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সাৰ্ভিসৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰোভাইড কৰি দিম এতিয়া চাই লওক যেটো সিলেকশন বেছি হ'ব কোনটো হিচাপত আপোনাৰ সিলেকশন হ'ব যেটা আপোনাৰ এন্ট্ৰেন্স এক্সাম ৰেংক আছে এন্ড সিট হোল্ডাৰ এবিলিটি যেটো থাকে আৰু সিটৰ কাৰণে এবিলিটি থাকে তাৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব আৰু ইয়াৰ কোনো ধৰণৰ যদি হেল্প আপোনাৰ লাগে আছে তো দুটা নাম্বাৰ ইয়াতে প্ৰোভাইড কৰিছে দুটা নাম্বাৰ আপুনি নোট কৰি ল'ব পাৰে এই দুটা নাম্বাৰত আপুনি কন্টাক্ট কৰিব নেক্সট চাই লওক যেটো নোটিফিকেশন আছে তাৰ যেটো ইম্পৰ্টেন্ট ডেটস খিনি অলৰেডি প্ৰোভাইড কৰি দিছে যেটো কাউন্সিলিং ৰেজিস্ট্ৰেচন ডেট হয় এটো 13 অক্টোবৰ 2025 ৰ পৰা আপোনাৰ অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু আপোনাৰ কাউন্সিলিংৰ যেটো ৰেজিস্ট্ৰেচনৰ ইন ডেট মানে লাষ্ট ডেটটো দিয়া আছে 17 অক্টোবৰ 2025 লৈ কিনে আপুনি লাষ্ট সাবমিট কৰিব পাৰিব আৰু এন্ট্ৰেন্স এক্সামৰ যেটো এক্সাম দি আছিল এটো যেটো এক্সাম অলৰেডি হৈ গৈছে 20 জুন 2025 ত হৈ গৈছে এটোৰ ওপৰত বেছ কৰি কিনে আপোনাক কাউন্সিলিং কৰা হ'ব আৰু মোড অফ কাউন্সিলিং যেটো হয় এটো আপোনাৰ অনলাইনত হ'ব কাউন্সিলিংটো অফিচিয়েল ওয়েবসাইটৰ লিংক আপুনি এই ভিডিওৰ ডেসক্ৰিপচনত চেক কৰিব পাৰিব য'ত মই প্ৰোভাইড কৰি দিম এতিয়া চাই লওক বাকি ডিটেইলছ খিনি তো এপ্লাই কৰিবলৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব লাগিব BHC নাৰ্সিংৰ যেটো সেকেন্ড কাউন্সিলিং আছে তাত আপুনি কেনেকে এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব প্ৰথমতে চাই লওক আপুনি এপিয়াৰ কৰা হ'ব লাগিব যেটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সাৰ্ভিসৰ যেটো নাৰ্সিং এন্ট্ৰেন্স হৈ গল 2025 তাতে আপুনি এটেম্প কৰিছিলে যদি আৰু তাতে আপোনাৰ যেটো সিকিউৰ আপুনি কোৱালিফাইড মাৰ্ক আছে আপোনাৰ যেটো মাৰ্ক আপুনি এটেম্প কৰি কিনে হেৰি কৰিছিলে তাৰ ওপৰত বেছ কৰি কিনে আপোনাক মেৰিট লিষ্টটো বনোৱা হ'ব নেক্সট আপোনাৰ যেটো ফাৰ্স্ট ৰাউন্ড আছে তাতে যদি আপুনি এপ্লিকেবল হৈছিলে ফাৰ্স্ট ৰাউন্ডৰ কাৰণে যদি এপ্লিকেবল হয় তেতিয়াহলে আপুনি সেকেন্ড ৰাউন্ডত কিবা কাৰণে মিছিং হৈ গৈছে তো আপুনি কৰিব পাৰে যদি আপুনি মানে আনএলটেড হৈ আছিল আপোনাৰ তেতিয়াহলে আপুনি তেতিয়াহলে এইটো যেটো কাউন্সিলিং হয় এটা আপুনি মানে এপ্লাই কৰিব পাৰিব এটা চাই লওক কেনেকে আপুনি এপ্লাই কৰিব এপ্লাই প্ৰসেস খিনি চাই লওক তো প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত যেটো লিংক আপুনি এই ভিডিওৰ ডেসক্ৰিপচনত পাই যাব নেক্সট আপুনি যাব লাগিব যেটো BHC নাৰ্সিং সেকেন্ড ৰাউন্ড কাউন্সিলিং যেটো আছে 2025 তাতে ক্লিক কৰিব নেক্সট আপুনি লগইন অপচনত যাব লাগিব আপোনাৰ এপ্লিকেশন নাম্বাৰ আপোনাৰ ডেট অফ বাৰ্থ দি কিনে আপুনি তাতে লগইন কৰিব লাগিব নেক্সট আপুনি ফাইন্ড আউট কৰিব লাগিব আপুনি কোনটো কলেজটো প্ৰেফাৰেন্স কৰি আছে তো কেয়াৰফুলি আপুনি এটো সিলেক্ট কৰিব নেক্সট আপুনি তাতে সিলেক্ট কৰি কিনে সাবমিট কৰিব এণ্ড কাউন্সিলিং যেটো ফি হয় হেতু আপুনি সিলেক্ট কৰাৰ পিছত পেমেন্ট কৰিব লাগিব যেটো পেমেন্ট মোড হয় আপুনি অনলাইনত কৰিব লাগিব যত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং থ্ৰু আপুনি পেমেন্ট খিনি কৰিব নেক্সট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ এপ্লিকেশনটো আপুনি প্ৰিন্ট আউট ৰাখিব এপ্লাই কৰোতে আপুনি কি ডকুমেন্টস লাগা হ'ব মানে ৰিকোয়াৰ হ'ব কি ডকুমেন্টস লিষ্ট দিয়া আছে যদি আপুনি এপ্লাই কৰি আছে প্ৰথমতে আপোনাৰ যেটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ যেটো আপুনি এন্ট্ৰেন্স হয় BHC নাৰ্সিংৰ কাৰণে তাৰ যেটো এডমিট কাৰ্ড হয় আপুনি তাতে আপলোড কৰিব লাগিব নেক্সট আপোনাৰ যেটো ৰেংক কাৰ্ড আছে বা স্কোৰ কাৰ্ড আছে এটো আপুনি আপলোড কৰিব লাগিব নেক্সট আপোনাৰ ক্লাছ 10 এণ্ড 12 ৰ মাৰ্কশিট এণ্ড আপোনাৰ সাৰ্টিফিকেটটো লাগিব আপলোড কৰিব লাগিব পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব যদি ডমিসাইল সাৰ্টিফিকেট আছে আসামৰ এটো আপুনি আপলোড কৰিব লাগিব কাষ্ট সাৰ্টিফিকেট যদি আছে আপুনি আপলোড কৰিব লাগিব যদি PWBD ক্যান্ডিডেট হয় আপুনি যদি আপুনি পাৰ্সোনাল ডিসেবিলিটি ক্যান্ডিডেট হয় তেতিয়াহলে আপোনাৰ তাৰ কাৰণে সাৰ্টিফিকেটটো আপুনি আপলোড কৰিব লাগিব নেক্সট চাই লওক ইম্পৰ্টেন্স কিছুমান ইনষ্ট্ৰাকচন দিয়া আছে
আপুনি যেটো অনলাইন এপ্লিকেশন হয় এটো কমপ্লিট কৰিব লাগিব 13 অক্টোবৰৰ পৰা 17 অক্টোবৰ লৈকে ইয়াৰ পিছত আপুনি এটো কৰিব নোৱাৰিব এতিয়া চাইলক সিট এলটেড হ'ব ডিপেন্ড কৰিব আপোনাৰ যেটো ৰেংক পাৰফৰম্যান্স এণ্ড এবিলিটি আছে তাৰ ওপৰত বেছ কৰি কিনে যদি আপুনি আপোনাৰ যেটো কাউন্সেলিং ফি হয় এটো দিয়া যদি আপুনি কিবা কাৰণত ফেইলাৰ হৈছে তেতিয়া হলে আপোনাৰ যেটো এপ্লিকেশন হয় অটোমেটিক্যালি এটো কেনসেল হৈ যাব আৰু আপোনাৰ যেটো ৰিজাল্ট হয় সিট এলট হোৱাৰ পিছত আপোনাৰ যেটো অফিচিয়েল ওয়েবসাইট হয় অফিচিয়েল ওয়েবসাইটত আপলোড কৰিব আৰু তাতে আপুনি চেক কৰি থাকিব লাগিব কেতিয়া এটো সিলেকশন লিষ্ট হয় আপলোড কৰি দিয়ে আপোনাৰ কাউন্সেলিং ডেট খিনি প্ৰভাইড কৰিছে ৰেজিষ্ট্ৰেচন ডেটটো চালক 13 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু আপুনি লাষ্ট 17 অক্টোবৰ লৈকে এপ্লাই কৰিব পাৰিব যেটো এন্ট্ৰেন্সৰ কথা মেনশন কৰিছে এটো 22 জুনত হৈ গৈছে অলৰেডি কাউন্সেলিং যেটো মোড হয় এটো অনলাইনত হ'ব ইম্পৰ্টেন্ট লিংকখিনি আপুনি এটো ভিডিওৰ ডেসক্ৰিপচনত চেক কৰিব পাৰিব যেটো লিংক মই এটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে চালক যদি আপোনাৰ কোনো ধৰণৰ এপ্লাই কৰোতে বা কিবা ইনফৰমেশন লাগা আছে তেন আপুনি এটো নাম্বাৰ কেটা প্ৰভাইড কৰিছে যেটো হেল্প ডেস্কৰ হেল্পলাইন নাম্বাৰ আছে দুটা লগতে আপোনাৰ কাউন্সেলিং যদি কিবা সাপোৰ্ট লাগে তাৰ কাৰণে আপোনাক এটা নাম্বাৰ ইয়াতে প্ৰভাইড কৰিছে তো নাম্বাৰ কেটা আপুনি নোট কৰি ল'ব পাৰে আৰু যদি কিবা প্ৰবলেম হৈছে আপুনি ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰে বা ভিডিওৰ এইটো ভিডিও নোটিফিকেশন ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এইটো ভিডিওৰ কমেন্ট সেকশনতো কমেন্ট কৰি দিব পাৰে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো